যিমান আন্দোলন কৰিলেও অবৈধ বেদখলৰ বিৰুদ্ধে অভিযান চলিবই। জিলাই জিলাই বেদখল কৰা স্থানৰ তালিকা সাজু হৈছে। হাতত তালিকা লৈ সাজু হৈছে মুখ্যমন্ত্ৰী। প্ৰত্যেক মাহতে এটা এটা ঠাইত চলিব উচ্ছেদ। এটা দুটা শিলগুটিয়ে আমাক ভয় খুৱাব নোৱাৰে। উচ্ছেদ হ'বই আৰু কোনেও বাধা দিব নোৱাৰে। নতুনকৈ কোনো লোকে যাতে দখল কৰিব নোৱাৰে তাৰ বাবে স্থানীয় ৰাইজ সচেতন হ'ব লাগিব। স্থানীয় ৰাইজে প্ৰতিবাদ কৰিলে নতুন মানুহ নাহে, কিন্তু মেডি মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। অসমীয়া মানুহ বা ভাৰতীয় নাগৰিক এতিয়া সাজু হ'ব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ মন্তব্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, উত্তৰাখণ্ডত পুনৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণ, 4 জনৰ সৈতে হকাব ঘটনা, 50ৰো অধিক লোক সন্ধানহীন হয়। উত্তৰাখণ্ডত পুনৰ ভয়ংকৰ ডাৱৰ বিস্ফোৰণ। এই ঘটনাত এতিয়ালৈকে প্ৰাণ হেৰুৱাইছে 4জনকৈ লোকে। সন্ধানহীন হৈ আছে 50জনতকৈ অধিক লোক। উত্তৰ কাশীৰ ভৰালি গাঁৱত সংঘটিত হৈছে এই ঘটনা। ক্ষীৰগংগা নদীত সংঘটিত হয় এই ডাৱৰ বিস্ফোৰণৰ ঘটনা। উত্তৰ কাশীৰ কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে হাই এলাৰ্ট। ফ্লেছ ফ্লাডে চকুৰ সন্মুখতে ধ্বংস কৰে কেইবাখনো গাঁও। ভাৰতীয় সেনাই যুদ্ধকালীন গতিত চলাইছে উদ্ধাৰ অভিযান। কেইবাদিন ধৰি উত্তৰাখণ্ডত অব্যাহত আছে মুখলধাৰ বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই এলাৰ্ট। এই সময়ত উত্তৰাখণ্ডলৈ যায় বিভিন্ন ভক্ত। 4 ধাম যাত্ৰাৰ বাবে বহু লোকে যায় উত্তৰাখণ্ডত। বৰ্তমান পৰিস্থিতি অধিক ভয়াৱহ।